নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। মই হৈছোঁ দিব্যজ্যোতি ত্ৰিপুৰা। আপোনালোকে চাই আছে DB ষ্টাডি পইণ্ট। আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু যদি এতিয়ালৈকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব। বাকী এটা বেছি দেৰি নকৰি আমি কুৱেশ্যনসমূহৰ মাজলৈ যাবলৈ ওলাইছোঁ। আজি আমাৰ প্ৰথম কুৱেশ্যনটো সুধিছে, অসমত সৰ্বপ্ৰথম কিমান চনৰ ৰেলপথ স্থাপন কৰা হৈছিল? অসমত সৰ্বপ্ৰথম কিমান চনৰ ৰেলপথ স্থাপন কৰা হৈছিল সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1882 চনত। 1882 চনত অসমৰ সৰ্বপ্ৰথম ৰেলপথ স্থাপন কৰা হৈছিল। এতিয়া আহিছোঁ আমি 2 নম্বৰ কুৱেশ্যনটোলৈ। 2 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে, অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চুকাফা। চুকাফাই অসমত আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। এতিয়া আহিছোঁ আমি 3 নম্বৰ কুৱেশ্যনটোলৈ। 3 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে, কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল? কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1961 চনত। 1961 চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে, অসমৰ পৰা কিমানজন সদস্যক ৰাজ্যসভালৈ নিৰ্বাচিত কৰি পঠোৱা হয়? অসমৰ পৰা কিমানজন সদস্যক ৰাজ্যসভালৈ নিৰ্বাচিত কৰি পঠোৱা হয় সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 7জন। 7জন সদস্যক ৰাজ্যসভালৈ নিৰ্বাচিত কৰি পঠোৱা হয়। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যনত আমাক সুধিছে, হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল? হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কুমাৰ ভাস্কৰ বৰ্মন। কুমাৰ ভাস্কৰ বৰ্মন হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা আছিল। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে, তলত দিয়া কোন ঠাইত কাঁহৰ বাচন তৈয়াৰ কৰা হয়? তলত দিয়া কোন ঠাইত কাঁহৰ বাচন তৈয়াৰ কৰা হয় সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি সৰ্থেবাৰী। সৰ্থেবাৰীত কাঁহৰ বাচন তৈয়াৰ কৰা হয়। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে, ডিগবৈ শোধনাগাৰ কেতিয়া স্থাপন কৰা হৈছিল? ডিগবৈ শোধনাগাৰ কেতিয়া স্থাপন কৰা হৈছিল সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1901 চনত। 1901 চনত ডিগবৈ শোধনাগাৰ স্থাপন কৰা হৈছিল। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে, নবেল বঁটা মুঠ কিমানটা বিষয়ত দিয়া হয়? নবেল বঁটা মুঠ কিমানটা বিষয়ত দিয়া হয় সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 6টা। 6টা বিষয়ত নবেল বঁটা দিয়া হয়। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে, আহোম সাম্ৰাজ্যৰ শেষজন স্বৰ্গদেউ কোন আছিল? আহোম সাম্ৰাজ্যৰ শেষজন স্বৰ্গদেউ কোন আছিল সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি পুৰন্দৰ সিংহ। পুৰন্দৰ সিংহ আহোম সাম্ৰাজ্যৰ শেষজন স্বৰ্গদেউ আছিল। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে, অসমৰ প্ৰথম চাহ খেতিয়ক কোন আছিল? অসমৰ প্ৰথম চাহ খেতিয়ক কোন আছিল সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মণিৰাম দেৱান। মণিৰাম দেৱান অসমৰ প্ৰথম চাহ খেতিয়ক আছিল। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে, চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বীৰপাল। বীৰপাল হৈছে চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে, আহোমসকলৰ প্ৰথম ৰজাজনৰ নাম কি আছিল? আহোমসকলৰ প্ৰথম ৰজাজনৰ নাম কি আছিল সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চাওলুং চুকাফা। চাওলুং চুকাফা আহোমসকলৰ প্ৰথম ৰজা আছিল। এতিয়া আহিছোঁ আমি তাৰ 2 নম্বৰ কুৱেশ্যনটোলৈ। 2 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে, G20 কেতিয়া গঠন কৰা হৈছিল? G20 কেতিয়া গঠন কৰা হৈছিল? ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1999। 1999 চনত G20 গঠন কৰা হৈছিল। এতিয়া আহিছোঁ আমি 3 নম্বৰ কুৱেশ্যনটোলৈ। 3 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে, অসমীয়া ভাষা উন্নতি সাধিনী সভা কোন চনত প্ৰতিষ্ঠা হৈছিল? ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1888 চনত। 1888 চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন কৰা হৈছিল। এতিয়া আহিছোঁ আমি 4 নম্বৰ কুৱেশ্যনটোলৈ। 4 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে,
অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, নলিনীবালা দেৱী। নলিনীবালা দেৱী অসম সাহিত্য সভাৰ প্ৰথমগৰাকী মহিলা সভাপতি। এতিয়া আহিছোঁ আমি 5 নম্বৰ কুৱেশ্যনটোলৈ। 5 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে কোনটো ক্ষেত্ৰত নবেল বঁটা দিয়া নহয়? ইয়াত আমাৰ নবেল বঁটা দিয়া নহয় সুধিছে। ইয়াত আমাৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, দৰ্শন। দৰ্শন। এতিয়া আহিছোঁ আমি 6 নম্বৰ কুৱেশ্যনটোলৈ। 6 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে আমি যোৱা ভিডিঅ'টোত আপোনালোকক কমেণ্ট কৰিবলৈ দিয়া প্ৰশ্নটো আছিল এইটোৱেই যে নেগেটিভ শিৱদৌল কোনে নিৰ্মাণ কৰিছিল? নেগেটিভ শিৱদৌল কোনে নিৰ্মাণ কৰিছিল সুধিছে। এই প্ৰশ্নটোৰ উত্তৰ মই এইটো ভিডিঅ'ত দিম বুলি মই কৈছিলোঁ। ইয়াৰ আমাৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ৰাজেশ্বৰ সিংহ। ৰাজেশ্বৰ সিংহই নেগেটিভ শিৱদৌল নিৰ্মাণ কৰিছিল। এতিয়া আহিছোঁ আমি 7 নম্বৰ কুৱেশ্যনটোলৈ। 7 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমানবন্দৰ ক'ত অৱস্থিত? ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমানবন্দৰ ক'ত অৱস্থিত সুধিছে। ইয়াত আমাৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, দিল্লী। দিল্লীত ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমানবন্দৰ অৱস্থিত। এতিয়া আহিছোঁ আমি 8 নম্বৰ কুৱেশ্যনটোলৈ। 8 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে আইফেল টাৱাৰ কোনখন চহৰত আছে? আইফেল টাৱাৰ কোনখন চহৰত আছে সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, পেৰিছ। পেৰিছত আইফেল টাৱাৰ আছে। এতিয়া আহিছোঁ আমি 9 নম্বৰ কুৱেশ্যনটোলৈ। 9 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে আহোমসকল কোন জনগোষ্ঠীৰ বংশধৰ আছিল? আহোমসকল কোন জনগোষ্ঠীৰ বংশধৰ আছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, টাই। টাই বংশধৰ আছিল। এতিয়া আহিছোঁ আমি 10 নম্বৰ কুৱেশ্যনটোলৈ। 10 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে অসমৰ কোনখন ঠাইক কন্যাপুৰ বুলি কোৱা হয়? অসমৰ কোনখন ঠাইক কন্যাপুৰ বুলি কোৱা হয় সুধিছে। ইয়াৰ আমাৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, তেজপুৰ। তেজপুৰক কন্যাপুৰ বুলি কোৱা হয়। এতিয়া আহিছোঁ আমি 11 নম্বৰ কুৱেশ্যনটোলৈ। 11 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে উমানন্দ মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল? উমানন্দ মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, গদাধৰ সিংহই। গদাধৰ সিংহই উমানন্দ মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল। এতিয়া আহিছোঁ আমি 12 নম্বৰ কুৱেশ্যনটোলৈ। 12 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে অগ্নিগড় কোনে নিৰ্মাণ কৰিছিল? অগ্নিগড় কোনে নিৰ্মাণ কৰিছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, বাণৰজা। বাণৰজাই অগ্নিগড় নিৰ্মাণ কৰিছিল। এতিয়া আহিছোঁ আমি 13 নম্বৰ কুৱেশ্যনটোলৈ। 13 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয়? কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয় সুধিছে। ইয়াত আমাৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, মঙ্গল। মঙ্গল গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয়। এতিয়া আহিছোঁ আমি 14 নম্বৰ কুৱেশ্যনটোলৈ। 14 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে কোনে গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল? কোনে গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল? ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, জয়ৰাম দাস দৌলতৰাম। এতিয়া আহিছোঁ আমি 15 নম্বৰ কুৱেশ্যনটোলৈ। 15 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ আৰু দীঘল নদীঘৰৰ নাম কি? উত্তৰ পূব ভাৰতৰ আটাইতকৈ দীঘল আৰু ডাঙৰ নদীঘৰৰ নাম কি সুধিছে। ইয়াত আমাৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ব্ৰহ্মপুত্ৰ নদী। ব্ৰহ্মপুত্ৰ নদী হৈছে উত্তৰ পূবৰ আটাইতকৈ দীঘল আৰু ডাঙৰ নদী। এতিয়া আহিছোঁ আমি 16 নম্বৰ কুৱেশ্যনটোলৈ। 16 নম্বৰ কুৱেশ্যনটোত সুধিছে অসমৰ ৰাজ্যিক চৰাইটোৰ নাম কি? অসমৰ ৰাজ্যিক চৰাইটোৰ নাম কি সুধিছে। ইয়াত আমাৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, দেওহাঁহ। দেওহাঁহ হৈছে অসমৰ ৰাজ্যিক চৰাই। এতিয়া আহিছোঁ আমি 17 নম্বৰ কুৱেশ্যনটোলৈ। 17 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে ৰংঘৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল? ৰংঘৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহ ৰংঘৰ নিৰ্মাণ কৰিছিল। এতিয়া আহিছোঁ আমি 18 নম্বৰ কুৱেশ্যনটোলৈ। 18 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে জয়মতীক ক'ত শাস্তি দিয়া হৈছিল? জয়মতীক ক'ত শাস্তি দিয়া হৈছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, জেৰেঙা পথাৰত। জেৰেঙা পথাৰত জয়মতীক শাস্তি দিয়া হৈছিল। এতিয়া আহিছোঁ আমি 19 নম্বৰ কুৱেশ্যনটোলৈ। 19 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে কোনজন আহোম ৰজাক খুৰা ৰজা বুলি কোৱা হয়? কোনজন আহোম ৰজাক খুৰা ৰজা বুলি কোৱা হয় সুধিছে। ইয়াত আমাৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, চুখামফা। চুখামফাক খুৰা ৰজা বুলি কোৱা হয়। এতিয়া আহিছোঁ আমি 20 নম্বৰ কুৱেশ্যনটোলৈ। 20 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে আমাৰ সৌৰজগতৰ আটাইতকৈ উজ্জ্বল গ্ৰহটোৰ নাম কি? আমাৰ সৌৰজগতৰ আটাইতকৈ উজ্জ্বল গ্ৰহটোৰ নাম কি সুধিছে। ইয়াত আমাৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, শুক্ৰ। শুক্ৰ গ্ৰহক
সৌৰজগতৰ আটাইতকৈ উজ্জ্বল গ্ৰহ বুলি কোৱা হয়। এতিয়া আহিছোঁ আমি 21 নম্বৰ কুৱেশ্যনটোলৈ। 21 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে জ্যোতিচিত্ৰবন কিমান চনত স্থাপিত কৰা হৈছিল? জ্যোতিচিত্ৰবন কিমান চনত স্থাপিত কৰা হৈছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1961 চনত। 1961 চনত জ্যোতিচিত্ৰবন স্থাপিত কৰা হৈছিল। এতিয়া আহিছোঁ আমি 22 নম্বৰ কুৱেশ্যনটোলৈ। 22 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে কিমান চনত অসম লোকসেৱা আয়োগ গঠন কৰা হৈছিল? কিমান চনত অসম লোকসেৱা আয়োগ গঠন কৰা হৈছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1937 চনত। 1937 চনত অসম লোকসেৱা আয়োগ গঠন কৰা হৈছিল। এতিয়া আহিছোঁ আমি 23 নম্বৰ কুৱেশ্যনটোলৈ। 23 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে অসমৰ কোনখন জিলাক সত্ৰৰ ভূমি বুলি কোৱা হয়? অসমৰ কোনখন জিলাক সত্ৰৰ ভূমি বুলি কোৱা হয় সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বৰপেটা। বৰপেটাক সত্ৰৰ ভূমি বুলি কোৱা হয়। এতিয়া আহিছোঁ আমি 24 নম্বৰ কুৱেশ্যনটোলৈ। 24 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে ফুলগুৰি বিদ্ৰোহ কোন চনত হৈছিল? ফুলগুৰি বিদ্ৰোহ কোন চনত হৈছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1861 চনত। 1861 চনত ফুলগুৰি বিদ্ৰোহ হৈছিল। এতিয়া আহিছোঁ আমি 25 নম্বৰ কুৱেশ্যনটোলৈ। 25 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে কাৰ্গিল যুদ্ধৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? কাৰ্গিল যুদ্ধৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অটল বিহাৰী বাজপেয়ী। অটল বিহাৰী বাজপেয়ী আছিল কাৰ্গিল যুদ্ধৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী। এতিয়া আহিছোঁ আমি 26 নম্বৰ কুৱেশ্যনটোলৈ। 26 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে ফাদাৰ অফ মডাৰ্ণ ইণ্ডিয়া বুলি কাক কোৱা হয়? ফাদাৰ অফ মডাৰ্ণ ইণ্ডিয়া বুলি কাক কোৱা হয় সুধিছে। এই 4টা আমাক 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰাজা ৰামমোহন ৰায়। ৰাজা ৰামমোহন ৰায়ক ফাদাৰ অফ মডাৰ্ণ ইণ্ডিয়া বুলি কোৱা হয়। এতিয়া আহিছোঁ আমি 27 নম্বৰ কুৱেশ্যনটোলৈ। 27 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে সূৰ্যৰ ৰশ্মিৰ পৰা আমাৰ শৰীৰে কি ভিটামিন আহৰণ কৰে? সূৰ্যৰ ৰশ্মিৰ পৰা আমাৰ শৰীৰে কি ভিটামিন আহৰণ কৰে সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ভিটামিন ডি। ভিটামিন ডি সূৰ্যৰ ৰশ্মিৰ পৰা আহৰণ কৰে। এতিয়া আহিছোঁ আমি 28 নম্বৰ কুৱেশ্যনটোলৈ। 28 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন আছিল? জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন আছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া। এতিয়া আহিছোঁ আমি 29 নম্বৰ কুৱেশ্যনটোলৈ। 29 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে কিমান চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1985 চনত। 1985 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাব আৰু যদি এতিয়ালৈকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব। এতিয়া আহিছোঁ আমি আজিৰ এই ভিডিঅ'টোৰ একেবাৰে শেষৰটো কুৱেশ্যন লৈ। এই শেষৰটো কুৱেশ্যন আমাক সুধিছে মহাৰাজ নৰনাৰায়ণৰ আচল নাম কি আছিল? মহাৰাজ নৰনাৰায়ণৰ আচল নাম কি আছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মল্লদেৱ। মল্লদেৱ হৈছে মহাৰাজ নৰনাৰায়ণৰ আচল নাম। এতিয়া আহিছোঁ আজি আমাৰ এই ভিডিঅ'টোৰ একেবাৰে শেষৰটো কুৱেশ্যন লৈ। এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰখা হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাব। ইয়াত আমাৰ সুধিছে কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল? কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। অপশ্যন এ 1920 চনত, অপশ্যন বি 1947 চনত, অপশ্যন চি 1921 চনত আৰু অপশ্যন ডি 1935 চনত। এই 4টা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হয় আপোনালোকে কমেণ্টত জনাব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ' চাই ভাল পালে এটা লাইক কৰি দিব আৰু যদি এতিয়ালৈকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব। গতিকে আজিলৈ ধন্যবাদ।